দুৰ্বল আন্তঃগাঁথনিৰে চলিছে হাতশিঙিমাৰীৰ জিলা চিকিৎসালয়। দক্ষিণ হালমৰা মানকাছৰ জিলাৰ লোকসকলৰ একমাত্ৰ ভৰসা চিকিৎসালয়খনৰ আন্তঃগাঁথনি দুৰ্বল হোৱাৰ বাবেই চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈছে লোকসকল। চিকিৎসালয়খনত নাই মৰণোত্তৰ পৰীক্ষাগাৰ, ব্লাড বেংকৰ ব্যৱস্থা। তদুপৰি পৰ্যাপ্ত চিকিৎসক নাৰ্ছৰ লগতে অন্যান্য কৰ্মচাৰী নথকাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ। যাতায়াতৰ সুব্যৱস্থা নথকা অঞ্চলটোত এগৰাকীও স্ত্ৰীৰোগ বিশেষজ্ঞ চিকিৎসক নথকাৰ লগতে অস্ত্ৰোপচাৰৰো কোনো সুবিধা নথকাত গৰ্ভৱতী মহিলাসকল ভুগিবলগীয়া হৈছে সমস্যাত। অতি শীঘ্ৰেই চিকিৎসালয়খনত খালী হৈ থকা পদসমূহ পূৰণৰ দাবী জনাইছে স্থানীয় ৰাইজে। এই সন্দৰ্ভত আমাক সবিশেষ জনাব হাবিবুল ইছলামে। বৰ্তমান মই উপস্থিত আছোঁ দক্ষিণ হালমৰা মানকাছৰ জিলা হাতশিঙিমাৰী জিলা চিকিৎসালয়ত। আৰু এই জিলা চিকিৎসালয়ত দেখা গৈছে আজি নিৰ্মাণৰ প্ৰায় 2টা বছৰ সম্পূৰ্ণ হ'ল। 2টা বছৰেও কিন্তু দেখা গ'ল ইয়াত মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰ নাই বা ইয়াত ব্লাড বেংক নাই, ইয়াত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক বা নাৰ্ছ নাই, যাৰ বাবে চিকিৎসাৰ ক্ষেত্ৰত দেখা গৈছে জিলাবাসী কিন্তু চৰম অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। সৰু এটা বেমাৰৰ কাৰণে কিন্তু দেখা যায় এই জিলাৰ পৰা বেলেগ জিলালৈ যাবলগীয়া হয়। আৰু এই সন্দৰ্ভত দেখা গৈছে বিভিন্ন সময়ত ছাত্ৰ সন্থা হওক বা ইয়াৰ স্থানীয় ৰাইজে হওক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে, যদিও আজিলৈকে চৰকাৰে ইয়াৰ ওপৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই। কাৰণ এই যি জিলা দক্ষিণ হালমৰা মানকাছৰ জিলা, এই জিলাৰ পৰা বেলেগ কোনো ডিষ্ট্ৰিক্টলৈ যাবলৈ হ'লে নদী পথেৰে যাব লাগে বা মেঘালয় হৈ যাব লাগে। সেই ক্ষেত্ৰত কিন্তু দেখা যায় চিকিৎসাৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হ'বলগীয়া। আমি ছাত্ৰ সন্থাৰ সভাপতিগৰাকী আছে, আমি কথা পাতিম। কি ক'ব, যিহেতু দেখা গৈছে জিলা চিকিৎসালয়খন নিৰ্মাণ হ'ল কিন্তু ইয়াত আজিও পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা নাই, কি ক'ব? হয়, এয়া সঁচা কথা নিশ্চয়কৈ ক'ব লাগিব। আমাৰ দীৰ্ঘদিনীয়া এটা সমস্যা আছিল যে আমাৰ জিলাখনত এটা জিলা চিকিৎসালয় হ'ব, তাৰপিছত আমি এটা চিকিৎসকৰ এটা সুবিধা পাম বুলি আমি আশা কৰিছিলোঁ। অসমৰ কেইবাগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে এই হস্পিটেলখন অপেনিং কৰিছিল, কিন্তু অপেনিং কৰাৰ পিছত আমি দেখা পালোঁ আজিৰ দিনত দক্ষিণ হালমৰা মানকাছৰ জিলাত এটাই জিলা চিকিৎসালয়, কিন্তু এই জিলা চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণত কোনো বস্তুৱে নাই। ডক্টৰৰ একেবাৰে কম, নাৰ্ছ ইয়াত নাই, পৰ্যাপ্ত পৰিমাণৰ ঔষধ ইয়াত নাই। আৰু বিশেষকৈ দুখ লগা বিষয় এয়া যে দক্ষিণ হালমৰা মানকাছৰ জিলাত সঘনাই প্ৰতিদিনে বাইক এক্সিডেণ্ট কৰক, টটো এক্সিডেণ্ট কৰক, বিভিন্ন এক্সিডেণ্টত মানুহটো আহত হয়। এই আহত হোৱা কিছুপৰি নিহত হয়। এই নিহতসকলক যেতিয়া মৰণোত্তৰ পৰীক্ষাৰ কাৰণে আমাৰ দক্ষিণ হালমৰা মানকাছৰ জিলাৰ চিভিল হস্পিটেলত নহয়, আমাক কি লাগে ধুবুৰীলৈ লৈ যাব লাগে। আজি ধুবুৰীলৈ যাব লগা সকলে আমাৰ 6 ঘণ্টা সময় লাগে, তথাপি আমাক নদীৰ ওপৰেদি যাব লাগে মৃত্যুক আগত ৰাখি। তথাপি আৰু এগৰাকী মৃত্যু ব্যক্তিক লগত লৈ মৰণোত্তৰ পৰীক্ষা কৰাৰ কাৰণে আজি আমাক ধুবুৰীলৈ যাব লগা হয়। হাবিবুল ইছলাম, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।